হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজি আমি কথা পাতিম এডিআৰই 2.0 আপডেটছ কিছুমান আছে। এইখিনি আপডেটছ হয়তো আপুনি জানে, হয়তো আপুনি নাজানে। চ' ভালদৰে ভিডিঅ'টো চাব। চ' এই গোটেইখিনি আপডেটছ আপুনি এটা ভিডিঅ'তে পাই যাওক। ঠিক আছে, এটা ভিডিঅ'তে গোটেইখিনি আপডেট আছে। প্ৰথম কথা, 29 ছেপ্টেম্বৰ 2024 যিদিনাখন আমাৰ পৰীক্ষা আছে এডিআৰই 2.0। ঠিক আছে, ডিগ্ৰী লেভেলৰ পৰীক্ষা। তাত দুটা মেজৰ চেঞ্জেছ আছে। প্ৰথমটো কি হয়, candidates will be allowed to carry their question booklets after examination। হয়তো আপুনি অলৰেডি জানে। যদি নাজানে দেন আপোনাৰ কুৱেশ্যন পেপাৰখন আপুনি ঘৰলৈ লৈ আহিব পাৰিব এক্সাম দিয়াৰ পিছত। মানে 3 ঘণ্টা এক্সাম দিয়াৰ পিছত আপুনি লৈ আহিব পাৰিব। Candidates will be allowed to carry transparent water bottle without labels into the examination hall center। তেওঁলোকে নিজৰ পানী বটল লৈ যাব পাৰিব, বাট তাত লেবেল থাকিব নালাগিব একো। অলৰেডি তাতে পানী অলৰেডি প্ৰভাইড কৰি দিয়ে, একো বিশেষ প্ৰব্লেম নাই। বাকীখিনি আপডেটছ হয়তো আপোনালোকে অলৰেডি গমেই পায়, চ' মই ইয়াত আপডেট কৰি নিদিওঁ। যদি লাগে মই ডেফিনেটলি কৰি দিম বাৰু এক্সামৰ আগত, বাট এতিয়া এজ অফ নাও লেটছ মেক ইট চিম্পল। 27 ছেপ্টেম্বৰত আমি কি পাম, OMR শ্বীট পাম। চেবা ৱেবছাইটত আমি পাই যাম আমাৰ OMR শ্বীটখিনি, যিখিনি আমি মানে পাম। মানে বেচিকেলি OMR শ্বীট মানে আমি এপ্লাই কৰিব লাগিব। ঠিক আছে, 50 rupees পাৰ OMR। চ' যদি আপুনি ভাবিছে এপ্লাই কৰিম বুলি, আপুনি 50 rupees দিব লাগিব। আপোনাৰ এতিয়া ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন ID বা ডেট অফ বাৰ্থ বা ফোন নম্বৰ, আই ডোন্ট নো কি হয় প্ৰচেছটো, বাট সেই পাৰ্টিকুলাৰ ৱেবছাইটত গৈ পেলাই তাতে আপোনাৰ যিখিনি ডাটা দিয়া থাকে সেইখিনি ফিল আপ কৰি পেলাই, বহুত শ্বৰ্ট হ'ব, আই নো ডেট শ্বৰ্ট হ'ব, পটককৈ আপোনাৰ 2 মিনিটতে হৈ যাব। ফিল আপ কৰি পেলাই আপুনি 50 rupees পে' কৰি পেলাই আপোনাৰ OMR শ্বীটখন আপুনি ল'ব পাৰিব, চাব পাৰিব, চেক কৰিব পাৰিব। একো ইছ্যু নাই, একো প্ৰব্লেম নাই। যদি আপোনাৰ লাগে মানে এতিয়া সেইটো আপোনাৰ কথা, আপুনি 50 rupees দিয়ে নিদিয়ে। যদি দিয়ে OMRখন পাই যাব, নিদিলে নাপাব। যাৰ যাৰ কনফিউজন আছে, যিসকল ষ্টুডেণ্টছে ধৰক অকণমান মানে 80 to 120 ভিতৰত পাই থৈ দিছে, যদি অকণমান কিবা ডাউট আছে, কনফিউজন আছে, দেন চাব পাৰে। মানে যদি চাই 80ৰ তলত থাকিলেতো অকণমান প্ৰব্লেম হৈ যাব চিলেকশ্যনৰ কাৰণে, বা 120ৰ ওপৰত থাকিলেতো কনফাৰ্ম চিলেকশ্যন হৈ যাব আৰু। চ' যিসকলে মাজত আছে এবাৰ চেক কৰি চাব পাৰে যদি ইচ্ছা মানে। 28 ছেপ্টেম্বৰত আমাৰ SLRC চেবাই আমাৰ কি দিব, আমাৰ এনচাৰ কিখিনি দি দিব। যিখিনি এনচাৰ কি তেওঁলোকে অলৰেডি বনাই থৈ দিছে সেইখিনি অফিচিয়েলি আপলোড কৰি দিব, সোনকালে আপলোড কৰিব। এতিয়া আমাৰ বহুখিনি প্ৰচেছটো ফাষ্ট হৈ গৈছে বাৰু। চ' আপলোড কৰি দিব, আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ যিখন OMR আপুনি লৈছিলে, বা যদি OMR নাইও লোৱা, আপোনাৰ যদি মনতো আছে ডেফিনেটলি চেক কৰিব পাৰিব আৰু তেনেকুৱাকে। এতিয়া 500 rupees, এইটো কি কথা? বেচিকেলি যদি আপুনি চেক কৰা আপোনাৰ OMRখন এনচাৰ কি লগত মিলাই চাইছে, এণ্ড আপোনাৰ এনেকুৱা ফিল হৈছে যে আপোনাৰ এনচাৰটো কাৰেক্ট হয়, তেওঁলোকে দিয়া এনচাৰটো ভুল হয়, এণ্ড সেইকাৰণে আপুনি মানে কুৱেশ্যনটো চেলেঞ্জ কৰিব বিচাৰিছে বা অপশ্যনটো চেলেঞ্জ কৰিব বিচাৰিছে, তেনে আপুনি চিম্পলি 500 rupees পে' কৰি পেলাই আপোনাৰ যিটো পাৰ্টিকুলাৰ কুৱেশ্যন আপোনাৰ ডাউট আছে আপুনি চেক কৰিব পাৰে। যদি আপোনাৰ কুৱেশ্যনটো ৰাইট হৈ যায় এণ্ড তেওঁলোকৰ এনচাৰ কিখন ভুল হৈ যায়, আপোনাক 500 rupees ঘূৰাই দিয়া যাব, এণ্ড লগতে আপোনাৰ মাৰ্কছো দিয়া যাব। বাট যদি আপোনাৰ এনচাৰটো ভুল এণ্ড তেওঁলোকৰ এনচাৰটো কাৰেক্ট হয়, তেনে আপোনাক ৰিফাণ্ডো কৰা নহয়, এণ্ড মাৰ্কছো বঢ়াই দিয়া নহয়। এইখিনি ভিডিঅ'ছ মই অলৰেডি বনাই থৈছোঁ, এবাৰ চাই ল'ব। মোৰ আগৰ ভিডিঅ'টো মই ইয়াত এক্সপ্লেইন নকৰোঁ, বাট এইখিনি বস্তু অলৰেডি বনোৱা আছে, এবাৰ চাই ল'ব।